নমস্কাৰ সকলোকে এক্সেছ বাৰ্ছ আগতে ভিডিঅ' দিছোঁ এক্সেছ বাৰ্ছ কনচিয়াছনেছ যি হয় 40 years হৈ গৈছে কণ্টিনিউ আমেৰিকাত গ্ৰেৰী ডগলাছ ডাঙৰীয়াই এইটো প্ৰচেছটো শিকিছিল হিলিঙৰ তেওঁৱে আৱিষ্কাৰ কৰিছে এইটো কিতাপ আকাৰে বা মডেল হিচাপে নাম দিছে যি 32 পইণ্টছ আমাৰ গোটেই মূৰৰ অংশত ব্ৰেইনত থাকে আমাৰ এই পইণ্টবিলাক আৱিষ্কাৰ কৰি 32 এক্সেছ বাৰ্ছ নাম দিছে সো এক্সেছ বাৰ্ছৰ আজি দুটামান বেনিফিটৰ কথাই আপোনাক ক'বলৈ ওলাইছোঁ সাইণ্টিফিকেলি যি ৰিচাৰ্চ কৰিছে আমাৰ যেনেকৈ আপোনাৰ হাৰ্টৰ ইচিজি কৰে তেনেকৈ মূৰৰো এটা আপোনাৰ স্কেনিং হয় যিটো আপোনাৰ ইজি নে কি কয় আপোনাৰ তো আপোনাৰ মূৰত আপুনি দেখিছে চাগে যেতিয়া হস্পিটেলত যাব কেতিয়া পেচেণ্টৰ মূৰত দুখ পালে বা এনেকুৱা টাইপৰ আপোনাৰ কিছুমান পইণ্ট লগাই পিনি তেওঁলোকে কম্পিউটাৰ গ্ৰাফটো ৰিড কৰে মানুহৰ ব্ৰেইনৰ ছিগনেলবিলাক এভৰিথিং ইজ আমাৰ ছিগনেল যায় মূৰত আপুনি জানে আপুনি নিজৰ হাতৰ আঙুলিটো খুচি চাওকচোন পিন এটাৰে ছিগনেল ব্ৰেইনত যাব আপুনি ভৰিত দুখ পাইছে ছিগনেল ব্ৰেইনত যাব আমি কিবা কাম কৰিবলৈ আপোনাৰ এভৰিথিং আপোনাৰ ষ্ট'ৰেজ আপোনাৰ মূৰৰ পৰা ব্ৰেইনে কাম কৰি থাকে চ' এভৰিথিং ষ্টাৰ্ট ফ্ৰম দ্য ছিগনেল ফ্ৰম দ্য ব্ৰেইন আমি যেনেকৈ থাকোঁ আৰু তাতে কি হয় আমি যেতিয়া সৰুৰ পৰা কেঁচুৱা বাচ্চাৰ পৰা ডাঙৰ হোৱালৈকে যিটো আমাৰ ষ্ট'ৰেজ থাকে আমাৰ মেমৰি থাকে দুটা আপোনালোকে জানে এটা বা কৈ দিছোঁ থুলমূলকৈ কনচিয়াছ মাইণ্ড এটা হ'ল আমাৰ ছাবকনচিয়াছ মাইণ্ড আৰু ছুপাৰ কনচিয়াছ এটা আছে পিছত ক'ম বাৰু কনচিয়াছ মাইণ্ডত যেতিয়া আপোনালোক মই এতিয়া ভিডিঅ'টো বনাই আপোনালোক কথা পাতি আছোঁ আপোনালোক কৈছোঁ কনচিয়াছ মাইণ্ড মোৰ মাইণ্ডে কৈ আছে যে এইখিনি কথা মই কৈ থওঁ ভিডিঅ'টোত তেওঁলোক কোনোবাই চালে বা তেওঁলোকৰ হেৰি হওক বা কনচিয়াছ মাইণ্ডৰ পৰা কৈ আছোঁ মই কথাবিলাক ক'ৰ পৰা কৈ আছোঁ যেতিয়াটো মোৰ ষ্ট'ৰেজ মই কিছুমান চাই কৈ আছোঁ কিন্তু মই কিছুমান কল কৰি আছোঁ নিজৰ ব্ৰেইনৰ পৰা মেমৰি কল কৰি আছোঁ এই পৰীক্ষাত যেনেকৈ আপুনি পঢ়ি যাব ঘৰত গৈ লিখেগৈ পৰীক্ষা হলত গৈ যে লিখেগৈ ঘৰত পঢ়ি পিনি গৈ আপুনি মনত পেলাই লিখি থাকেনে তেনেকৈ আমাৰ মূৰত আপোনাৰ যিটো ষ্ট'ৰেজ আছে ব্ৰেইনৰ তাতে আমাৰ আপুনি ষ্ট'ৰেজত জমা হৈ থাকে আপোনাৰ মেমৰিবিলাক ভাল মেমৰি থাকে বেয়া মেমৰি থাকে আপুনি যে মানুহ যদি কয় টেল মি এবাউট ইয়ৰ পাষ্ট লাইফ কিছুমানে কয় পাষ্ট লাইফত মোৰ বোলে এনেকুৱা ট্ৰমা হৈছে এনেকুৱা প্ৰব্লেম আছিল আমুক তামুক বা এডুকেশ্যন লাইফত বা ডাঙৰ মানুহৰ কাৰণে ক'ব মোৰ আমুক লাইফত বেক পাষ্ট লাইফটো আছে ক'ত ইজ ইট ফিজিকেল এক্সিষ্টেঞ্চ আছে নেকি ফিজিকেলি প্ৰেজেণ্ট আছে নেকি নাই এইটো আমাৰ আছে মেমৰি সোমাই আছে আৰু সেইটো মনত পেলাই আমি কেতিয়াবা কান্দি থাকোঁ দুখ কৰি থাকোঁ মেমৰি ৰিকল কৰি আমুক আছিল ক'ত আছে সোমাই আছে আপোনাৰ লাভ আছে নে জীৱনত নাই আপোনাৰ জীৱনত কেতিয়াবা বেয়া ঘটনা ঘটিছে কাৰোবাক হেৰুৱাইছে বা কাৰোবাৰ লগত বেয়া চিটুৱেশ্যন পৰিছে আপোনাৰ সেইবিলাক মেমৰি জমা হৈছে আপুনি সেইটোৱে আপোনাক ডিপ্ৰেশ্যনলৈ লৈ গৈছে এনজাইটিছ লৈ গৈছে ষ্ট্ৰেছত লৈ গৈছে আপোনাৰ সেইটো ৰিয়েল লাইফৰ আজিৰ ডেটত এইটো সময়ত মই আপোনাক কথা কৈ থকাৰ লগত সেইটো সময়ত জানো আপোনাৰ সেইটো বস্তু আপোনাৰ লাইফত এপ্লিকেবল হৈছে নাই হোৱা কিবা দৰকাৰ আছে নাই কিবা শিকিব লগা আছে পাষ্ট লাইফৰ পৰা বা পাষ্ট এক্সপিৰিয়েঞ্চ শিকি লওক কিন্তু সেইটো বস্তু মেমৰিটোৱে আপোনাক লৈ পিনি বৰ্তমান লাইফত আপোনাক হেম্পাৰ কৰি আপোনাক যদি টেবলেট খুৱাবলগীয়া আপোনাৰ অৱস্থা কৰি দিয়ে আপোনাক যদি ষ্ট্ৰেছলৈ লৈ যায় এনজাইটিত লৈ যায় ডিপ্ৰেশ্যনলৈ লৈ যায় তেন্তে সেইটো মেমৰি আমাৰ দৰকাৰ আছে নাই চ' মেইন টপিকলৈ আহোঁ যেতিয়া আমাৰ ব্ৰেইনৰ ইজি বা যিটো কৰা হয় বা ব্ৰেইনৰ স্কেনিং কৰে আপোনাৰ ধৰক এক্সিডেণ্ট মানুহৰো হ'ব পাৰে বা বৰ দুখ পোৱা মানুহো কৰে আপোনালোকে দেখিবই যেতিয়া আপুনি নিউৰ' চায়েন্স বা এনেকুৱা ডক্টৰৰ ওচৰত যাব তেতিয়া তেওঁলোকে কৰে যেতিয়া এক্সেছ বাৰ্ছ ৰানিং কৰা হৈছে ইটছ এ ট্ৰিমেণ্ডাছ ৰিচাৰ্চ হৈছে আমেৰিকাত লণ্ডনত এক্সেছ বাৰ্ছৰ এইটোৰ ওপৰত যে এই পাৰ্টিকুলাৰ পইণ্টবিলাক যেতিয়া আমি ৰান কৰি দিওঁ যেতিয়া আপোনাৰ ব্ৰেইনৰ সেই পাৰ্টিকুলাৰটো ঠাণ্ডা কৰি দিয়ে আপোনাৰ যদি আপোনাৰ পূৰা পইণ্টবিলাকত থাকে লাহে সেইটো কমি আহি থাকে আৰু ইটছ চাইণ্টিফিকেলি প্ৰুভড চ' ইট উইল হেল্প ইউ টু গ' ফৰৱাৰ্ড ইন ইয়ৰ লাইফ গ' এহেড ইয়াতে কোনো মেচিন ইনষ্ট্ৰুমেণ্ট এনেকুৱা একো নাই আমাৰ তাতে আমাৰ কিছুমান টুলছ আছে টেকনিক আছে এইটো শিকাই দিয়া হৈছে এতিয়া এটা বাৰ্ছ ৰানিং কৰিব আপোনাৰ 90 minutes to 2 hours আপ টু 3 hours পৰ্যন্ত হয় আমাৰ এক্সেছ বাৰ্ছ গোটেই হ'ল বডিত আপুনি ৰান কৰিব পাৰে ভৰি বিষত আঁঠু বিষত আপোনাৰ কঁকাল বিষত পিঠি বিষত আৰ্থ্ৰাইটিছত আপোনাৰ নি পেইন নেক পেইন বডি পেইন সকলো জেগাত আছে সেইটো বডি প্ৰচেছ বুলি কয় সেইটো গোটেই বডিত আপোনাৰ য'ত পাৰ্টে ৰান কৰি দিয়া হয় এই পইণ্টবিলাক চব বস্তুৰে আমাৰ যিবিলাক নাৰী থাকে যিবিলাক আমাৰ নাৰ্ভছ থাকে প্ৰত্যেক নাৰ্ভৰে পইণ্টবিলাক থাকে মূৰত পইণ্ট আছে চব জেগাতে পইণ্ট থাকে পইণ্টবিলাকত আমি এক্টিভ কৰি এনাৰ্জি বা যিটো প্ৰচেছ আছে সেই প্ৰচেছটোত ৰান কৰি দিলে সেইবিলাক লাহে ইম্প্ৰুভ হয় চ' এটা বেনিফিট এক্সেছ বাৰ্ছত কি হয় চ' আপোনালোকে যিবিলাক আমাৰ ডাটা এভেইলেবল আছে ৱেবছাইটত বা আমাৰ যিখিনি আমি শিকিছোঁ বা মইতো শিকিছোঁ এতিয়া আৰু এতিয়া মই শিকাবও পাৰোঁ মানে টিচিং কৰাৰ মই চাৰ্টিফিকেট পাইছোঁ যে মই কাৰোবাক
এক্সেছ বাৰ্ছৰ ক্লাছ কৰি তেওঁলোকে গোটেই ষ্টাৰ্টিং প্ৰচেছ নলেজখিনি গোটেইখিনি মই চাৰ্টিফিকেট কৰাব পাৰোঁ এতিয়া পেচেণ্টৰ ক্ষেত্ৰত যিটো আমি দেখিছোঁ যে মূৰৰ বিষ মাইগ্ৰেইন 3-4টা ছেশ্যন লোৱাৰ লগে লগে অট'মেটিকেলি কমি গৈছে নাইকিয়া হৈছে লাহে লাহে ভাল হৈ গৈছে মাইগ্ৰেইন ভাল হৈছে আপুনি টেনশ্যনত আছে চিন্তাত আছে আপুনি বাৰ্ছ লোৱাৰ পিছত আপুনি 2 ঘণ্টাৰ পিছত আপুনি নিজে ফিল কৰিব এনেকৈ ইমান পাতল লাগিছে কেনেকৈ লাগিছে মানুহে মাছাজ পাৰ্লাৰত যায় মাছাজ লয় বডিটোৰ কাৰণে তেল চেল লগাই এইবিলাক ইট ইজ ডিফাৰেণ্ট নাপিতৰ ওচৰত যায় বা চেলুনত গৈ পিনি মূৰটো মাৰিলে ইট ইজ ডিফাৰেণ্ট বাট দিছ ইজ এক্সেছ কনচিয়াছনেছ বাৰ্ছ যিটো হয় কনচিয়াছনেছ আপোনাৰ সেই আপোনাক ইজ কৰি দিয়ে এভৰিথিং এক্সেছত কয় আমাৰ যদি ইজ নহয় বস্তুটো মানে ইজি নহয় মানে আমি যেনেকৈ অসমীয়াটো ইজটো ইজি বুলি কোৱা কিছুমানে আগৰ পৰা যদি তেনেহ'লে মানে সৰল অসমীয়া ভাষাত খুব যদি মানে সৰল নহয় তেনেহ'লে এক্সেছ নহয়েই আপোনাৰ লাইফটো ইজ কৰাই হ'ল এক্সেছ অফ কাম চ' বডিৰ প্ৰত্যেক পাৰ্টতে আপুনি হিলিং দিয়া হয় এক্সেছ বাৰ্ছৰ পৰা আৰ্থ্ৰাইটিছ ভাল হৈছে কেঞ্চাৰ পেচেণ্ট ভাল হৈছে টাইম লাগিছে কিন্তু একদম চিৰিয়াছ পেচেণ্টৰটো ঘপককেতো টাইম লাগিব তেওঁলোকৰ লাহে হয় এক্সেছ বাৰ্ছ ল'লে যে আপুনি মেডিচিন বন্ধ কৰিব এইটো কথা নহয় আপুনি মেডিচিন খাই থাকিব এক্সাৰচাইজ কৰি থাকিব আপোনাৰ ডক্টৰে যি দিছে কৰি থাকক লগতে এইটো যেনেকৈ আপুনি য়োগা কৰে মেডিটেশ্যন কৰে এইটো তেনেকুৱা টাইপৰ এটা মডেলিটিয়ে হয় হিলিং হয় যি আপোনাক বডি ৰিকভাৰীত আপোনাৰ মাইণ্ডটো ৰিকভাৰ আপোনাৰ পজিটিভ বনাত এক্সেছ বাৰ্ছে হেল্প কৰে পৃথিৱীত 180খন কাণ্ট্ৰিত এক্সেছ বাৰ্ছ এভেইলেবল আপোনাৰ টিচাৰ আছে বা এক্সেছ হিলিং কৰা মানুহ আছে আপোনালোকে চব জেগাত এভেইলেবল ৱেবছাইটতো পায় দেখিলে আমি পাব মই নিজেই শিকাবলৈ এতিয়া প্ৰস্তুত হৈছোঁ আমি বহুতে এতিয়া অসমৰ বিভিন্ন ডিষ্ট্ৰিক্টে ক্লাছ কৰি আছে ময়ো আপোনালোকে ক্লাছৰ কাৰণে যোগাযোগ কৰিব পাৰে মই আপোনালোকক শিকাব পাৰিম বাছ ৰানিং কৰিলে প্ৰেক্টিছ কৰিলে আপোনাৰ যদি বাছ লয় 2 ঘণ্টা এটা ছেশ্যনৰ কাৰণে আপুনি প্ৰিপেয়াৰ হৈ আহিব লাগিব একো নাই আপুনি জাষ্ট ৰিলেক্স হৈ থাকিব বাকী আমি পইণ্টবিলাকৰ ৰানিং কৰিম আপুনি লাহে গ্ৰেজুৱেলি গোটেইখিনি আপুনি ফিল কৰিব নিজে আৰু এইটো ফিল কৰা বস্তু আপুনি নিজে প্ৰমাণ পাব ইয়াতে যেনেকৈ আপুনি পেৰাচিটামল খাই দিলে জ্বৰটো আপুনি ভাল হৈছে নে গম পায় ঠিক তেনেকৈ আপুনি ইউ উইল ফিল গ্ৰেজুৱেলি আপোনাৰ বডি উইল ৰিষ্টাৰ্ট পজিটিভলি আপোনাৰ বডি উইল ৰেছপণ্ড ইউ পজিটিভলি এভৰি চিটুৱেশ্যন আপোনাৰ ট্ৰমা ঠিক হ'ব এনজাইটি ষ্ট্ৰেছ আপোনাৰ বডিৰ যিকোনো সমস্যা লিভাৰ কিডনি ডায়েবেটিছ এনিথিং আপোনাৰ বডিলি এভেইলেবল যিবিলাক আছে ইট উইল গ্ৰেজুৱেলি শ্ল'লি ইট উইল ইম্প্ৰুভ হেল্প ইউ বডি টু ৰিকভাৰ ইউৰ বডি ইনটু দ্য বেক টু দ্য নৰ্মেল লাইফ শ্ল'লি চ' ফিল দ্য মেজিক চি দ্য মেজিক লাৰ্ণ দ্য মেজিক অলছ' চ' আপোনালোকে শিকি লওক মডেলটো খুব উপযোগী হয় আৰু আপোনাৰ আমাৰ যিটো আপোনাৰ থিংকিং প্ৰচেছটো চেঞ্জ হ'ব আপোনাৰ পেটাৰ্ণটো ঠিক হ'ব আপুনি চব সকলোতে পজিটিভিটি দেখিবলৈ পাব পজিটিভলি আপুনি লাইফটো চিন্তা কৰিবলৈ পাৰিব আপুনি আপোনাৰ অৰ্গেনাইজ থিংকিং প্ৰচেছটো আপোনাৰ অৰ্গেনাইজ হ'ব আপোনাৰ লাইফষ্টাইলটো অৰ্গেনাইজ হ'ব আপোনাৰ যিটো আপোনাৰ ডেইলি ৰুটিন আপোনাৰ অৰ্গেনাইজ হ'ব চ' আপুনি লৈ চাওক ইয়ৰ ব্লকেজ উইল বি ৰিমুভ আপোনাৰ ৰিলেশ্যনশ্বিপ হিলিং হয় ইয়াতে মানি হিলিং হয় আপোনাৰ হেল্থটো হিলিং হয় আপোনাৰ বডিলি পেইন এইবিলাক হিলিং হয় তো এভৰিথিং ইট ৱৰ্কছ আপোনাৰ বিহেভিয়াৰেল পেটাৰ্ণবিলাক চেঞ্জ হয় একো কৰিব লাগে আপুনি জাষ্ট ৰিলেশ্যন কৰি থাকক চাবচোন ইউটিউবত ভিডিঅ'বিলাক অকণমান লাৰ্ণ কৰিব চাব দেখিব মইতো এভেইলেবল আছোঁ কণ্টেক্ট কৰক শিকিবলৈ আছে যদি শিকাই দিম ক্লাছ দিম আপোনাক শিকাই দিম ছেশ্যন ল'ব বিচাৰিছে কণ্টেক্ট কৰক ছেশ্যন দিম 2 ঘণ্টা আপুনি নিজৰ সময় দিয়ক যাদুটো চাওকচোন শিকক একো নাই আপুনি জাষ্ট ৰিলেক্স কৰি থাকিব যেন আপুনি সাগৰৰ পাৰত বহিহে আছে ধুনীয়াকৈ বহি আছে বা সপোন এটা দেখি আছে থাককচোন লৈ চাওক থেংক ইউ চাওক নিজকে ঠিক কৰক বহি নাথাকিব হাতত হাত ধাৰি কোনোবা ভগৱান দেৱদূত নাহে নিজে ভাল হ'ব যদি ডক্টৰ মেডিচিনে খাই থাকিম বুলি ভাবিছে গোটেই জীৱন খাই থাকক কিন্তু মই নিবিচাৰোঁ এক্সাৰচাইজ কৰে লাইফটো ইজ হ'ব লাগে ভাল হ'ব লাগে পজিটিভ ডাইৰেকশ্যনত থেংক ইউ ভেৰি মাছ